আজি কুৱেশ্যনটো হৈছে 4/5 প্লাছ ব্ৰেকেট -3/10 = x প্লাছ 1.5 দেন হোৱাট উইল বি দ্য ভেলু অফ x। আমাক ইয়াত এক্সৰ ভেলুটো উলিয়াবলৈ দিছে। এতিয়া অংকটোত চিম্পল কৰিবলৈ দুটা ইয়াত টাৰ্মছ আছে, সেইকেইটা হৈছে 1.5 আৰু -3/10। আমি জানো 1.5ক যদি আমি চিম্পলাৰ ফৰ্মুলা নিওঁ তেতিয়া তাৰ ভেলুটো হৈ যাব 2 × 1 + 1 ডেট মিনছ 3/2। আৰু লেফ্ট হেণ্ড ছাইডত যিটো প্লাছ আৰু ব্ৰেকেটৰ ভিতৰত -3/10 আছে, প্লাছে মাইনাছে আমাৰ হৈ যাব -3/10। এতিয়া আমাৰ অংকটো কৰিবলৈ সহজ হৈ গ'ল। 5 আৰু 10ৰ আমি এলচিয়াম লৈ ল'লোঁ, 10 হ'ল। তেতিয়া আমাৰ ওপৰত থাকিলে 8 - 3। 8 - 3/10 মানে হৈ গ'ল 5/10 আৰু 5/10 কেঞ্চেল কৰি থাকিলে 1/2। এতিয়া এক্সৰ লগত যিটো পাৰ্ট আছে 3/2, সেইটো যদি আমি ইকুৱেল চিনৰ ইটো চাইডে লৈ যাবলৈ হয় তেতিয়াহ'লে আমাৰ সেইটো আহি যাব -1/2 - 3/2। আৰু এইখিনি কেলকুলেশ্যন কৰিলে আমি এক্সৰ ভেলু পাই যাম -1। আৰু আমাৰ -1টো আছিলে অপশ্যন নম্বৰ 3।